আজি আমি অৰ্থনৈতিক ক্ষমতা হিচাপে চীনৰ উত্থান, এই যে ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থলৰ আমেৰিকাৰ বিকল্প হিচাপে থিয় দিব পৰা তৃতীয়টো শক্তি চীনৰ উত্থানৰ বিষয়ে আলোচনা কৰিম। এইটো তোমালোকৰ সন্মুখত এখন মেপ দেখুওৱা হৈছে চাইনা, যিটো হালধীয়া ৰঙেৰে তোমালোকে দেখিবলৈ পাইছা। চীনৰ এখন মানচিত্ৰ আৰু এয়া হৈছে চীনৰ পতাকা ফ্লেগ। আমি চীনৰ অৰ্থনৈতিক উত্থানৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। এতিয়া চীনত মাও ছেতুঙৰ নেতৃত্বত হোৱা সাম্যবাদী বিপ্লৱৰ পিছত 1949ত চীনত কি হৈছিলে, গণপ্ৰজাতান্ত্ৰিক চীন প্ৰতিষ্ঠা হয় আৰু তাত সাম্যবাদী শাসনৰ প্ৰৱৰ্তন আৰম্ভ হয়। আৰু চীন এই গণপ্ৰজাতন্ত্ৰই, চীন যিটো পিপলছ ৰিপাব্লিক বুলি কয়, সেই গণপ্ৰজাতন্ত্ৰই ছোভিয়েট অৰ্থনৈতিক ব্যৱস্থাক অনুসৰণ কৰিছিল। চীন গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ মানে চীন দেশক 1947ৰ পিছত যিহেতু পিপলছ ৰিপাব্লিক অফ চাইনা বুলি কৈছে, সেইকাৰণে চীন গণপ্ৰজাতন্ত্ৰ বুলি কোৱা হৈছে। আমি চীন দেশ বুলিয়ে পিছৰ কথাখিনিত আলোচনা কৰিম। এতিয়া চীনে কি কৰিছে, যিটো মানে অৰ্থনৈতিক ক্ষেত্ৰত ছোভিয়েট অৰ্থনৈতিক ব্যৱস্থাক অনুসৰণ কৰে। ছোভিয়েট অৰ্থনৈতিক ব্যৱস্থাটো কি অৰ্থনৈতিক ব্যৱস্থা আছিল? সাম্যবাদী। আৰু যিহেতু 49ত চীনত কি হ'ল, সাম্যবাদী শাসন প্ৰৱৰ্তন কৰা হ'ল, গতিকে ছোভিয়েট ৰাছিয়াৰ যি ধৰণৰ অৰ্থনীতি, সেইটো অৰ্থনীতি চীন দেশে অনুসৰণ কৰিবলৈ আৰম্ভ কৰিলে। ইয়াত তোমালোকৰ মাও ছেতুঙৰ এখন ফটোগ্ৰাফ ইয়াত দেখুওৱা হৈছে, যিয়ে সাম্যবাদী বিপ্লৱৰ মানে সুদীৰ্ঘ আন্দোলন কৰিছিল আৰু সাম্যবাদী শাসন প্ৰৱৰ্তন কৰিবলৈ সক্ষম হৈছিল 1949 চনত। এতিয়া চীনৰ প্ৰধান শক্তিসমূহ কি কাৰণত চীনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সন্মুখত প্ৰত্যাহ্বান জনাব পৰা এটা শক্তি হিচাপে থিয় দিব পাৰিব বুলি আশা কৰিব পাৰি। প্ৰথম কথাটো হৈছে চীনৰ বৰ্ধিত অৰ্থনীতি। চীনৰ ইকনমিক গ্ৰ'থ বা বৰ্ধিত অৰ্থনীতিৰ যিটো বিকাশ, এইটো অতি দ্ৰুতগতিত হৈছে। দ্বিতীয়টো হৈছে চীনৰ জনসংখ্যা। চীনৰ জনসংখ্যা তোমালোকে জানা, পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা থকা দেশখনেই হৈছে চীন। এতিয়া জনসংখ্যা থকা মানে কি? মানৱ সম্পদ থকা। আমি মানুহক এটা কি কৰোঁ? সম্পদ হিচাপে গণ্য কৰোঁ। গতিকে বেছি জনসংখ্যা থকা মানে বেছি মানৱ সম্পদ থকা। গতিকে বিভিন্ন ক্ষেত্ৰত কাম কৰিবলৈ চীনৰ মানৱ সম্পদ পৰ্যাপ্ত পৰিমাণে আছে। তাৰোপৰি যিহেতু চীনখন এটা ডাঙৰ এৰিয়া, গতিকে ডাঙৰ বিশাল এখন দেশ, গতিকে চীনৰ যিহেতু ভূমিভাগ বেছি, গতিকে তাত কেঁচামালো যথেষ্ট পৰিমাণে পোৱা যায়। ভৌগোলিক প্ৰভাৱৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ, যিহেতু চীনত মানে নদী উপত্যকা অঞ্চল বেছি, গতিকে স্বাভাৱিকতে তাত পলসুৱা মাটিভাগ বা ব্যৱসায় বাণিজ্য কৰাৰ কাৰণে সুচল নদীৰ ওচৰত হ'লে, গতিকে ভৌগোলিক এটা তেওঁলোকৰ এডভান্টেজ বা সুবিধা এটাও আছে চীন দেশৰ। আকৌ ৰাজনৈতিক প্ৰভাৱ, ৰাজনৈতিক ক্ষেত্ৰত চীনত একদলীয় শাসনেই চলে আৰু বিভিন্ন সময়ত চীনৰ নেতৃবৰ্গই যি মানে ব্যৱস্থা হাতত লৈছে, সেইটো সদায় চীনৰ জনসাধাৰণৰ অনুকূলে গৈছে বুলি ক'ব পাৰি। মানে চীনৰ বিশ্ব অৰ্থনীতিত চীনৰ এটা স্থান পাবলৈ বা আমেৰিকাক প্ৰত্যাহ্বান জনাবলৈ চীনৰ যিটো অৰ্থনৈতিক প্ৰগতিৰ ক্ষেত্ৰত যিটো ৰাজনৈতিক শক্তিয়ে যি সিদ্ধান্ত লৈছে, সেয়া আচলতে মানে শুদ্ধ সিদ্ধান্ত বুলি ক'ব পাৰি। সেইকাৰণে কোৱা হয় যে এইকেইটা হৈছে চীনৰ প্ৰধান শক্তি, যিয়ে চীনক কি অৰ্থনৈতিক প্ৰগতি লাভ কৰাত সহায় কৰিছে। মানে কি কাৰণত চীনে অৰ্থনৈতিক মানে উন্নতি লাভ কৰিবলৈ সক্ষম হৈছে, তাৰ কাৰণবিলাক বা কাৰকবিলাক আমি ক'ব লাগিলে এইকেইটা কাৰকৰ কথা আমি উনুকিয়াব লাগিব। এতিয়া চীনৰ অৰ্থনৈতিক প্ৰগতি ইমান দ্ৰুতগতিত আগবাঢ়িছে যে অৰ্থনৈতিক সমালোচকসকলে কি ক'বলৈ ধৰিছে যে 2040 চনত চীনৰ অৰ্থনীতিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰকো অতিক্ৰম কৰি যাবলৈ বা চেৰ পেলাবলৈ সক্ষম হ'ব। 2040লৈকে বাৰু দিন আছে, কিন্তু আমি এই সময়ছোৱাটো আজি দেখিবলৈ পাওঁ যে চীনৰ অৰ্থনীতিয়ে গোটেই বিশ্বতে প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। আমাৰ একেবাৰে সৰু বেজীটোৰ পৰা অন্যান্য আমাৰ মোবাইলটোলৈকে বা নিত্য ব্যৱহাৰ্য বিভিন্ন সামগ্ৰীৰ ক্ষেত্ৰত আমি চীনৰ ওপৰত নিৰ্ভৰশীল। তাৰমানে চীনৰ অৰ্থনীতি আমাক প্ৰভাৱিত কৰিছে। গতিকে আমি এতিয়া চীনৰ অৰ্থনীতি আৰম্ভণিৰ 1949ৰ সময়ত কেনেকুৱা আছিলে, তাৰপিছত এতিয়া কেনেকুৱা হ'ল, এই সম্পৰ্কত আলোচনা কৰিব লাগিব। চীনৰ যেতিয়া 1949ত চীন মানে প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা হ'ল, তেতিয়া এটা কথা আছিলে যে চীনৰ পশ্চিমীয়া ৰাষ্ট্ৰৰ লগত কোনো সম্পৰ্ক নাছিল।
চীনে নিজাববীয়াকৈ মানে নিজৰ ভিতৰতে সকলো উৎপাদন কৰিছিল বা ঔদ্যোগিক খণ্ডৰ কাম কৰিছিল, যেনেকৈ ছ'ভিয়েট ইউনিয়নত তোমালোকে পাইছিলা তেনেকুৱা নিজৰ দেশৰ সম্পদৰাজি, নিজৰ দেশত যি প্ৰাকৃতিক সম্পদ আছে সেয়া উদ্ঘাটন কৰি তাৰ দ্বাৰা অৰ্থনৈতিক অৱস্থা শক্তিশালী কৰাৰ ওপৰত চীনে গুৰুত্ব দিছিল। তাৰোপৰি ৰাষ্ট্ৰৰ মালিকী স্বত্বত গুৰু উদ্যোগ প্ৰতিষ্ঠাৰ ওপৰত চীনে গুৰুত্ব দিছিল। গুৰু উদ্যোগ মানে ডাঙৰ উদ্যোগ, কিন্তু কাৰ মালিকী স্বত্ব থাকিব, কোনো ব্যক্তিগত মানে খণ্ডৰ হাতত নহয়, কাৰ হাতত থাকিব, ৰাষ্ট্ৰৰ হাতত। আৰু এই মালিকী স্বত্বত, ইয়াত মোৰ লিখা হোৱা নাই কিন্তু তোমালোকে মন কৰিবা যে এই মালিকী স্বত্বত স্থাপন হোৱা গুৰু উদ্যোগবিলাক কিহেৰে প্ৰতিষ্ঠা কৰা হ'ব? কৃষিৰ পৰা আহৰণ কৰা মূলধনেৰে। মানে কৃষিৰ পৰা যিবিলাক আয় হ'ব, ছাৰপ্লাছ মানে কৃষিৰ পৰা যিবিলাক তোমাৰ লাভ হ'ব, প্ৰফিট হ'ব, সেইবোৰ ক'ত মূলধন হিচাপে খটুৱা হ'ব? ডাঙৰ উদ্যোগ, গুৰু উদ্যোগ বিলাকত মূলধন হিচাপত খটুৱা হ'ব। তাৰোপৰি চীন প্ৰজাতন্ত্ৰত যিহেতু বৈদেশিক মুদ্ৰাৰ নাটনি আছিল, যিহেতু বৈদেশিক বিনিয়োগে তাত নাছিলে, এটা অৰ্থনীতিটো এটা অৱৰুদ্ধ অৰ্থনীতি, আঁতৰি থকা এটা তেওঁলোকে নীতি মানি চলিছিল, মানে পশ্চিমীয়া ৰাষ্ট্ৰৰ পৰা, পশ্চিমীয়া অৰ্থনীতিৰ পৰা আঁতৰি আছিল। গতিকে বৈদেশিক মুদ্ৰাৰ তাত নাটনি আছিল। এইকাৰণে নিজৰ ঘৰুৱা উৎপাদিত বস্তুৰ বিনিময়ত বিদেশৰ পৰা চীনে কি কৰিছিল? প্ৰযুক্তিবিদ্যাৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ কিনিছিল বা সংগ্ৰহ কৰিছিল। নিজৰ উৎপাদিত বস্তু বিদেশত বিক্ৰী কৰিছিল আৰু তাৰ পৰা সামগ্ৰী ক্ৰয় কৰিছিল, কিন্তু বিদেশী বিনিয়োগ নাছিল। আৰু চীনে আমদানিৰ বিকল্প হিচাপে নিজৰ ঘৰুৱা সামগ্ৰী কিছুমানেই ব্যৱহাৰ কৰিছিল, আৰু যিবোৰ বেছি প্ৰয়োজন আছিল প্ৰযুক্তিবিদ্যা বা অন্যান্য সামগ্ৰী, সেইবোৰ নিজৰ উৎপাদিত সামগ্ৰীৰ বিনিময়ত বেলেগৰ পৰা আনিছিল। মুঠতে এটা আত্মনিৰ্ভৰশীল অৰ্থনীতি চীনে বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিছিল। কেতিয়া? 1949 চনৰ পিছৰ চোৱা সময়ত, যেতিয়া মানে চীনত কি কৰা হৈছিল? সাম্যবাদী এটা শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। এতিয়া এই ব্যৱস্থাটোৰ দ্বাৰা তোমালোকৰ কিতাপত যিহেতু আছে, গতিকে মই তেনেকৈ লিখি উলিওৱা নাই, মই আণ্ডাৰলাইন কৰিছোঁ, তোমালোকে চাবা নিজৰ কিতাপত, যে এই যিটো আৰ্হি লৈছিল ছ'ভিয়েট ৰাছিয়াৰ আৰ্হিটো বা যিটো সাম্যবাদী আৰ্হি লৈছিল, সেয়া সকলো নাগৰিকৰ বাবে নিযুক্তি আৰু সামাজিক কল্যাণ ইয়াত নিশ্চিত কৰা হৈছিল। এই অৰ্থনৈতিক ব্যৱস্থাটোৰ দ্বাৰা কি কৰা হৈছিল? সকলো নাগৰিকে যাতে নিযুক্তি লাভ কৰে, কোনো যাতে নিবনুৱা হৈ থাকিব নালাগে, আৰু সামাজিক কল্যাণ মানে জনসাধাৰণৰ কল্যাণৰ ব্যৱস্থা কৰা হৈছিল। তাৰোপৰি নাগৰিকৰ বাবে শিক্ষা আৰু সুস্বাস্থ্যৰ ব্যৱস্থা কৰা হৈছিল। আৰু এইটো গতিত দেখা গৈছিল যে অৰ্থনীতি শতকৰা 5-6% হাৰত সন্তোষজনকভাৱে বছৰি কি কৰিছিল? বৃদ্ধি পাইছিল। কিন্তু কি হ'ল? লাহে লাহে তোমালোকে জানা যে চীনৰ জনসংখ্যা বৰ্তমানো পৃথিৱীৰ ভিতৰত আটাইতকৈ বৃহৎ, আটাইতকৈ বেছি, আৰু বাৰ্ষিক জনসংখ্যা বৃদ্ধিৰ হাৰ মানে বেছি হ'বলৈ ধৰিলে। বাৰ্ষিক জনসংখ্যা বৃদ্ধিৰ হাৰ শতকৰা 2-3% হ'ল, আৰু ফলত অৰ্থনৈতিক বৃদ্ধিয়ে, যিটো অৰ্থনৈতিক বৃদ্ধি হৈছিল যে 5 পৰা 6%, সেইটোৱে কিন্তু জনসংখ্যাৰ মানে বৰ্ধিত জনসংখ্যাৰ যিবিলাক অভাৱ, সেইটো পূৰণ কৰিবলৈ সক্ষম হোৱা নাছিল। তাৰমানে কি হৈছিল যে ধৰি লোৱা মানে অৰ্থনৈতিক বৃদ্ধি হৈছে বা উৎপাদনো বৃদ্ধি হৈছে, কিন্তু জনসংখ্যা যদি তাতকৈ বেছি বাঢ়ি যায়, বা জনসংখ্যাৰ আগৰ যিটো জনসংখ্যা আছিল তাতকৈ বেছি বাঢ়ি গ'লে, তেতিয়াহ'লে কি হ'ব? যে খাদ্যবস্তুৰ নাটনি হ'ব বা মানে জনসাধাৰণৰ কিছুমান অভাৱ হ'ব। ধৰি লোৱা 10টা বস্তু যেতিয়া 3জন মানুহৰ মাজত ভাগ কৰে বা 2জন মানুহৰ মাজত ভাগ কৰে, 5টাকৈ পাব। কিন্তু 10টা বস্তু যেতিয়া 10জন মানুহৰ মাজত ভাগ কৰিব লাগিব, তেতিয়া কি হ'ব? মাত্ৰ এটাকৈ পাব, হয় নাই? যদি অকল 2জন মানুহৰ মাজত ভাগ কৰিব লাগে, 5টাকৈ পাব। তেনেকুৱা জনসংখ্যা বৃদ্ধি আছিলে, সেই অনুপাতে ইকনমিক গ্ৰ'থো চীনত হৈছিল। কিন্তু কথাটো হৈছিল কি, যে আৰু বাঢ়িছিল জনসংখ্যা, যিটোৱে মানে অৰ্থনৈতিক বৃদ্ধি হ'লেও চীনৰ এই বৰ্ধিত অৰ্থনীতিয়ে বৰ্ধিত জনসংখ্যাৰ যিটো অভাৱ, মানে যিটো প্ৰয়োজন, সেইখিনি পূৰণ কৰিব পৰা নাছিল। সেইটো এটা মানে খুব বিফলতা এই অৰ্থনীতিটোৰ। আৰু তাৰোপৰি কৃষিৰ উৎপাদনো উদ্যোগৰ বাবে ৰাহি কৰিব পৰাকৈ যথেষ্ট হোৱা নাছিল। তোমালোকক মই ক'লোৱেই, যিটো ৰাষ্ট্ৰৰ মালিকী স্বত্বত গুৰু উদ্যোগ প্ৰতিষ্ঠা কৰা হৈছিল, সেইবিলাকৰ মূলধন ক'ৰ পৰা আহৰণ কৰা হৈছিল? কৃষিৰ পৰা। কিন্তু কৃষিৰ উৎপাদনো কমি গৈছিল বা উদ্যোগৰ বাবে ৰাহি কৰিব পৰাকৈ যথেষ্ট হোৱা নাছিল। মানে নিজৰ কৃষি কাৰ্যৰ পৰা কৃষিৰ বস্তুবোৰ ব্যৱহাৰ কৰাৰ পিছত যিখিনি ৰাহি হয়,
সেইবোৰ বিক্ৰী কৰি পোৱা মূলধন ক'ত খৰচ কৰিছিল? উদ্যোগত খৰচ কৰিছিল। কৃষিৰ উৎপাদন ইমান বঢ়া নাছিল যে তাৰ পৰা ৰাহি হ'ব মানে কি ছাৰপ্লাছ, মানে কৃষিৰ উপযোগী বস্তুবোৰ ব্যৱহাৰ কৰাৰ পিছতো যিখিনি ৰৈ যাব সেনেকুৱা হোৱা নাছিল, আৰু ফলত উদ্যোগত খটুৱাব পৰা যোৱা নাছিল। আৰু ইয়াৰ ফলত ঔদ্যোগিক উৎপাদনবিলাক দ্ৰুতগতিত বৃদ্ধি পোৱা নাছিল। আন্তঃৰাষ্ট্ৰীয় বাণিজ্য ন্যূনতম আছিল, যিহেতু কাৰো লগত তেওঁলোকৰ বাণিজ্যিক তেনেকুৱা সম্পৰ্ক নাছিলেই, আৰু ইয়াৰ ফলত জনসাধাৰণৰ যিটো জনমূৰি আয় সেইটো কমি গৈছিল। ৰাষ্ট্ৰৰ আয় কমিছিল, গতিকে স্বাভাৱিকতে জনমূৰি আয়ো কমি গৈছিল। গতিকে এই ব্যৱস্থাটোৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি? এই যে জনসাধাৰণৰ অভাৱ হৈছিল, উদ্যোগত খটুৱাবৰ কাৰণে কৃষিৰ উৎপাদনৰ মানে যিটো ছাৰপ্লাছ বা ৰাহি পৰ্যাপ্ত নাছিল, তাৰপিছত ঔদ্যোগিক উৎপাদনৰো কমি গৈছিল, আন্তঃৰাষ্ট্ৰীয় বাণিজ্যও তেওঁলোকৰ নাছিল বুলিবই ক'ব পাৰি, আৰু জনমূৰি আয় কমিছিল। এনেকুৱা বিভিন্ন সমস্যাৰ যিটো সাম্যবাদী এই শাসনৰ সময়ছোৱাত, মানে 1949ৰ পিছৰ সময়ছোৱাত লাহে লাহে কি হ'ল, চীনত এইবিলাক সমস্যাই মূৰ দাঙি উঠিল। এই সমস্যাবিলাকৰ লগত মোকাবিলা কৰিবৰ কাৰণে 20 শতিকাৰ 70ৰ দশকত চীনৰ নেতৃবৰ্গই কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে। এতিয়া কি অৰ্থনৈতিক নীতি গ্ৰহণ কৰিছিল 70ৰ দশকত? তোমালোকে এইকেইটা মেইন পইণ্ট ইয়াৰ মানে ইলাবৰেটকৈ কিতাপত আছে। যেনে আঁতৰত থকা নীতি ত্যাগ কৰিছিল। দ্বিতীয়টো হৈছে 4টা আধুনিকীকৰণৰ কথা কোৱা হৈছিল, আমি আলোচনা কৰিম। মুক্ত দুৱাৰ নীতি তেওঁলোকে গ্ৰহণ কৰিছিল। বজাৰ অৰ্থনীতি মুকলি কৰিছিল, আৰু কিছুমান বিশেষ অৰ্থনৈতিক অঞ্চলৰ ব্যৱস্থা কৰিছিল। স্পেচিয়েল ইকনমিক জ'ন বা যাক চেজ বুলি কোৱা হয়, তাৰ ব্যৱস্থা কৰিছিল। এইকেইটা আছিল 70ৰ দশকত চীনৰ কিছুমান নতুন অৰ্থনৈতিক নীতি, যাৰ জৰিয়তে যিবিলাক সমস্যাৰ সন্মুখীন হৈছিল চীন দেশে অৰ্থনৈতিক ক্ষেত্ৰত, তাৰ মোকাবিলা কৰিবলৈ এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। আমি আগতেও দেখিছোঁ যে দ্বিতীয় অধ্যায়ত ছ'ভিয়েট ৰাছিয়াৰ আমি দেখিছোঁ যে ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত অৰ্থনীতিয়ে কেনেকুৱা সংকটৰ সৃষ্টি কৰিছিল, আমি আলোচনা কৰিছিলোঁ। গতিকে ডিটেইলছ আমি নকৰোঁ, একে আৰ্হিয়ে চীনেও গ্ৰহণ কৰিছিল, গতিকে তোমালোকে বুজি পাইছা। গতিকে এনেকুৱা এটা স্থবিৰ বা এনেকুৱা এটা মানে অনগ্ৰসৰ অৰ্থনৈতিক ব্যৱস্থাক মানে আগবঢ়াই নিবৰ কাৰণে এই 70ৰ দশকত এইকেইটা নীতি চীনে গ্ৰহণ কৰিছিল। এয়া চোৱা, 1972 চনত আমেৰিকাৰ লগত চীনে কি কৰিছিলে, সম্পৰ্ক স্থাপন কৰিলে আৰু ৰাজনৈতিক আৰু অৰ্থনৈতিক বিচ্ছিন্নতাৰ সমাপ্তি ঘটালে। যিটো তাৰমানে আগতে পশ্চিমীয়া দেশৰ পৰা আঁতৰি থাকিব, বিচ্ছিন্ন হৈ থাকিব, ৰাজনৈতিক বিচ্ছিন্নতা আৰু অৰ্থনৈতিক বিচ্ছিন্নতা, তাৰে সমাপ্তি ঘটালে। কেতিয়া? 1972ত আমেৰিকাৰ লগত সম্পৰ্ক স্থাপন কৰিলে। ঠিক আছে। ইয়াৰ পিছত এটা উল্লেখযোগ্য কথা আছিলে চৌ এন লাই, ইয়াত ঢৌ বুলি আহিছে দেই, এইটো চৌ এন লাইয়ে 1973 চনত 4বিধ আধুনিকীকৰণৰ প্ৰস্তাৱ আগবঢ়াইছিল। এই 4 আধুনিকীকৰণ কি? আধুনিকীকৰণ মানে জানা, আগতকৈ পিছপৰা আছিল তাক উন্নত কৰিছিল। কি ক্ষেত্ৰত? কৃষি, উদ্যোগ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আৰু সামৰিক, চতুৰ্থটো। কৃষি, উদ্যোগ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আৰু সামৰিক, এই 4টা ক্ষেত্ৰত চৌ এন লাইয়ে কি কৰিছিল, তাৰ ৰাষ্ট্ৰপ্ৰধান চীনৰ 1973ত কেইটামান প্ৰস্তাৱ দাঙি ধৰিছিল উন্নতি কৰাৰ কাৰণে। তোমালোকৰ কেতিয়াবা প্ৰশ্ন আহে যে চীনৰ 4 আধুনিকীকৰণৰ প্ৰস্তাৱ কি আছিল, বা চৌ এন লাইয়ে লোৱা 4 আধুনিকীকৰণৰ প্ৰস্তাৱ কি আছিল। ঠিক আছে। এইকেইটাই নামকেইটা একেটা, কৃষি, উদ্যোগ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সামৰিক, মানে এইকেইটা দিশত আগতকৈ উন্নতি কিদৰে কৰিব পাৰি তাৰ কিছুমান প্ৰস্তাৱ চৌ এন লাইয়ে দাঙি ধৰিছিল। তাৰপিছত 1978 চনত সেই সময়ৰ নেতা আছিলে ডেং জিয়াওপিং। তেওঁ চীনত মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিল। মুক্ত দুৱাৰ নীতি আৰু অৰ্থনৈতিক সংস্কাৰ কি কৰিছিল? এই নীতি আছিল বিদেশৰ পৰা অনা মূলধন আৰু প্ৰযুক্তিবিদ্যা বিনিয়োগ কৰি উচ্চ উৎপাদনশীলতা সৃষ্টি কৰা। মুক্তদ্বাৰ বুলি কিয় কোৱা হৈছে? যে পশ্চিমীয়া দেশবিলাকৰ কাৰণে বা অন্য দেশৰ কাৰণে চীনৰ অৰ্থনীতিটো বা চীনৰ বজাৰখন কি কৰা হৈছিল, মুকলি কৰি দিয়া হৈছিল। এতিয়াৰ পৰা কি কৰিব পাৰিব, আন দেশৰ পৰাও চীনত বিনিয়োগ কৰিব পাৰিব, যিটো মানে আগতে নাছিলে। গতিকে মুক্তদ্বাৰ নীতি আৰু অৰ্থনৈতিক সংস্কাৰ, এই নীতি মানে বিদেশৰ পৰা বিদেশী শক্তিয়ে চীনত বিনিয়োগ কৰিব পাৰিব, মূলধনো বিনিয়োগ কৰিব পাৰিব, বা তেওঁলোকৰ কৌশল, প্ৰযুক্তিবিদ্যা মানে চীনত বেলেগ উদ্যোগ আদি স্থাপন কৰি সেইবোৰো কৰিব পাৰিব।
আৰু তাৰ জৰিয়তে চীনত কি কৰিব খুজিছিল উচ্চ হাৰত উৎপাদনশীলতা চীনত মানে প্ৰডাকশ্যন বা উৎপাদনটো বৃদ্ধি কৰিবলৈ বিচাৰিছিল। 1982 চনত কৃষিৰ ব্যক্তিগতকৰণ কৰা হৈছিল। 1998 চনত উদ্যোগৰ ব্যক্তিগতকৰণ কৰা হৈছিল আৰু বাণিজ্যিক ক্ষেত্ৰত থকা প্ৰতিবন্ধকতাবিলাক যিবিলাক বাধা নিষেধ আছিল বাণিজ্যিক ক্ষেত্ৰত সেইবিলাক বিশেষ অৰ্থনৈতিক মণ্ডলবোৰত নোহোৱা কৰা হৈছিল। স্পেচিয়েল ইকনমিক জ'ন কিছুমান আছিল আৰু বিদেশী বিনিয়োগকাৰীয়ে এনে জ'নবিলাকত এনে অঞ্চলবিলাকত মণ্ডল মানে অঞ্চল উদ্যোগ স্থাপন কৰিব পাৰিছিল। ক'ত স্পেচিয়েল ইকনমিক জ'নত তাত মানে কি কৰা হৈছিল যিবিলাক যে বিদেশীয়ে উদ্যোগ স্থাপন কৰিব নোৱাৰিব সেইটো কি কৰা হৈছিল উঠাই দিয়া হৈছিল। কোনবিলাক অঞ্চলত স্পেচিয়েল ইকনমিক জ'ন চেজ বুলি কয় বিশেষ অৰ্থনৈতিক মণ্ডল বা অঞ্চল সেই মানে অঞ্চলবিলাকত কি কৰা হৈছিল বা সেই মণ্ডলবিলাকত বিদেশী বিনিয়োগকাৰীয়ে উদ্যোগ স্থাপন কৰিব পৰা ব্যৱস্থা চীনে কৰিছিল। ঠিক আছে, এনেকৈ চীনে কি কৰিছিল নিজৰ তেওঁলোকৰ অৰ্থনৈতিক সংস্কাৰ কিছুমান সাধন কৰি চীনৰ অৰ্থনীতি উন্নতি কৰিবলৈ বিচাৰিছিল। এতিয়া ইয়াৰ ফলাফলত কি হৈছিল ইয়াৰ ফলত এই নতুন অৰ্থনৈতিক নীতিবিলাকৰ ফলত যেনে বিশেষ মানে ইকনমিক জ'ন বিশেষ অৰ্থনৈতিক মণ্ডল চীনৰ মুক্ত দুৱাৰ নীতি তাৰপিছত 4 আধুনিকীকৰণ অৰ্থনৈতিক বিচ্ছিন্নতাৰ সমাপ্তি এইবিলাকৰ ফলাফল কি আছিল এই নীতিবিলাকৰ জৰিয়তে চীনৰ অৰ্থনৈতিক স্থিতাৱস্থা আঁতৰ হোৱাত সহায় হৈছিল। অৰ্থনৈতিকভাৱে এটা স্থবিৰ হৈ আছিল উন্নতি নাছিল অৰ্থনীতিটোৰ সেইটো নোহোৱা হৈছিল মানে অৰ্থনৈতিক স্থিতাৱস্থা মানে যিটো একে ঠাইতে ৰৈ থকা কথা সেইটো আঁতৰ হৈ চীনে লাহে লাহে অৰ্থনৈতিক অগ্ৰগতিৰ ফালে গৈছিল। কৃষিৰ ব্যক্তিগতকৰণ কৰাৰ ফলত কৃষিৰ উৎপাদন বৃদ্ধি পাইছিল আৰু গাঁৱলীয়া অঞ্চলতো উপাৰ্জন যথেষ্ট পৰিমাণে বৃদ্ধি পাইছিল আৰু গাঁৱলীয়া অৰ্থনীতিত উচ্চ ব্যক্তিগত সঞ্চয়ে মানে কি কৰা হৈছিল যে যিহেতু উৎপাদন বৃদ্ধি পাইছিল গ্ৰাম্য অৰ্থনীতিত গ্ৰাম্য উপাৰ্জন বৃদ্ধি পাইছিল মানুহবিলাকে সাঁচিবলৈ আৰম্ভ কৰিছিল টকা গতিকে ব্যক্তিগত সঞ্চয়ে গ্ৰাম্য উদ্যোগৰ সূচকীয় বৃদ্ধি ঘটাইছিল। গতিকে গ্ৰাম্য উদ্যোগবিলাকৰ বৃদ্ধি হৈছিল মানে এই সঞ্চয়ৰ দ্বাৰা তেওঁলোকে গ্ৰাম্য যিবিলাক মানে ক্ষুদ্ৰ উদ্যোগ এইবিলাকৰ বিকাশ কৰিব পাৰিছিল। তাৰোপৰি চীনৰ অৰ্থনীতি উদ্যোগ আৰু কৃষি এই দুয়োটা খণ্ডতে সামৰি লৈ অতি দ্ৰুত হাৰত বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায়। নতুন বাণিজ্যিক আইন আৰু যিটো বিশেষ অৰ্থনৈতিক মণ্ডল চেজ এইটো সৃষ্টিয়ে বৈদেশিক বাণিজ্যত মানে চীনৰ যিটো সম্পৰ্ক সেইটোৰ উন্নতি ঘটাইছিল আৰু বিদেশৰ প্ৰত্যক্ষ বিনিয়োগ ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট যাক আমি FDI বুলি কওঁ FDI হৈছে চীনৰ মানে FDIৰ বাবে চীন আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষ্যস্থল হিচাপে পৰিগণিত হৈছিল। ইয়াৰ আন এটা কথাও আছে তোমালোকক ক'ব পাৰি যে চীনত আচলতে খুব চিপ লেবাৰ খুব কম খৰচতে শ্ৰমিক পোৱা যায় গতিকে বৈদেশিক বিনিয়োগকাৰীৰ কাৰণে কম শ্ৰমিক মানে কম খৰচত শ্ৰমিক পালে উৎপাদনৰ খৰচটো কমি যায় এইকাৰণে বিদেশী কোম্পানীবিলাকে তাত কি কৰিব পাৰে FDI বা প্ৰত্যক্ষ বিনিয়োগ কৰি সহজতে লাভৱান হ'ব পাৰে চীনত যিহেতু লেবাৰ কষ্টটো কম। কিবা এটা বস্তু উৎপাদন কৰিবলৈ কেঁচা মালৰ লগতে কি লাগিব তাত শ্ৰমিক লাগিব নে নাই মেচিনৰ লগত মেচিন চলাবলৈতো শ্ৰমিক লাগিব গতিকে শ্ৰমিকৰ খৰচটো চীনত কম সেইটো তোমালোকক ক'লোঁ যে বিদেশৰ প্ৰত্যক্ষ বিনিয়োগকাৰীৰ কাৰণে সেইকাৰণে চীন কি হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষ্যস্থল হিচাপে পৰিগণিত হৈছে। তাৰোপৰি চীনৰ নিজৰো এতিয়া বৈদেশিক বিনিময়যোগ্য পুঁজি গঠন হৈছে তেওঁলোকৰ অৰ্থনৈতিক উন্নতি হৈছে গতিকে চীনে এনেকুৱা এটা পৰ্যায় পাইছে যে নিজেও কি কৰিব পাৰে বেলেগ দেশত বিনিয়োগ কৰিব পাৰে। গতিকে চীনে যিহেতু অৰ্থনৈতিক বিচ্ছিন্নতাৰ নীতিৰ পৰা আঁতৰি আহিছে বৰ্তমান চীনে মানে অৰ্থনৈতিক বিচ্ছিন্নতাৰ সমাপ্তি ঘটাইছে গতিকে চীনে নিজেও এই বিনিময়যোগ্য পুঁজি বা বিনিময়যোগ্য ধন কি কৰিছে বিদেশত বৃহৎ পৰিমাণে বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছে আৰু 2001 চনত চীন দেশে বিশ্ব বাণিজ্য সংগঠন তাতে কি কৰিছে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন আমি যাক কওঁ বিশ্ব বাণিজ্য সংস্থা তাতে অন্তৰ্ভুক্ত হৈছে আৰু লগে লগে কি হ'ল বিশ্ব বাণিজ্য সংস্থাত চীনৰ অন্তৰ্ভুক্তিৰ লগে লগে চীনে অৰ্থনৈতিক ক্ষেত্ৰত গোটেই মানে বিশ্বৰ লগতে সমানে খোজ মিলাবলৈ আগবাঢ়িলে। এতিয়া আমি দেখা পালোঁ যে এইবোৰ হৈছে ভাল ফল কিদৰে চীনে নিজৰ অৰ্থনৈতিক দিশত যথেষ্ট উন্নতি লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু এটা কথা লক্ষণীয় যে এই যে ফলাফলবিলাক সকলোৱে কিন্তু এই সংস্কাৰৰ সুবিধা এই ফলাফল চীনত কিন্তু সকলোৱে লাভ কৰিব পৰা নাই কিছু সংখ্যকেহে লাভ কৰিছে। তাৰ আমি উদাহৰণ হিচাপত ক'ব পাৰোঁ তোমালোকৰ কিতাপত আছেই
যে চীনৰ অৰ্থনীতিৰ নাটকীয় উন্নতি ঘটিছে যদিও সংস্কাৰৰ সুবিধা চীনত সকলোৱে লাভ কৰা নাই। এই যিটো সংস্কাৰ হৈছে তাৰ সুবিধা চীনত চবেই পোৱা নাই। চীনত নিবনুৱাৰ সংখ্যা বাঢ়িছে আৰু প্ৰায় 10 কোটি মানুহে কৰ্ম সংস্থাপন বিচাৰি আছে। চীনত কাম নোহোৱা হৈছে। বৰ্তমান চীনৰ যিটো মহিলাৰ নিযুক্তি আৰু কৰ্মৰ অৱস্থা সেইটো কি কৰা হৈছে যে অষ্টাদশ আৰু ঊনবিংশ শতিকাৰ ইউৰোপত যেনেকুৱা মহিলাৰ অৱস্থা আছিল তাৰ সমানেই বেয়া। অষ্টাদশ আৰু ঊনবিংশ শতিকাত মহিলাৰ অৱস্থা ইউৰোপৰ দেশবিলাকত ইমান উন্নত নাছিল কৰ্ম নিযুক্তি আৰু কৰ্মৰ ক্ষেত্ৰত, আৰু চীনত কিন্তু এতিয়াও তেনেকুৱাই হৈ আছে। মানে মহিলাবিলাকৰ নিযুক্তি বা কৰ্মৰ ক্ষেত্ৰত মহিলাসকল অনগ্ৰসৰ। তাৰোপৰি গাঁওবাসী আৰু চহৰবাসীৰ মাজত বা উপকূলবাসী মানে সাগৰৰ পাৰৰ বা ৰিভাৰ ছাইডৰ যিবিলাক মানুহ, সেই উপকূলবাসী আৰু আভ্যন্তৰীণ প্ৰদেশ বিদেশৰ মানে দেশৰ ভিতৰৰ যিবিলাক মানে প্ৰদেশ সেইবিলাকৰ অধিবাসীৰ মাজত কি হৈছে অৰ্থনৈতিক অসমতা বৃদ্ধি পাইছে। চহৰবাসীয়ে বেছি এই সুবিধাবিলাক বেছিকৈ পাইছে বা আভ্যন্তৰীণ প্ৰদেশবিলাকে বেছিকৈ পাইছে। সেই অনুপাতে গাঁওবাসী বা উপকূলবাসীয়ে এই অৰ্থনৈতিক সংস্কাৰৰ সুবিধাবিলাক পোৱা নাই। গতিকে অৰ্থনৈতিক অসমতা বৃদ্ধি পাইছে, পাৰিপাৰ্শ্বিকতাৰ অৱক্ষয় ঘটিছে, পৰিৱেশ প্ৰদূষণ হৈছে আৰু চৌদিশে দুৰ্নীতিৰ প্ৰয়োভৰ পৰিলক্ষিত হৈছে চীনা অৰ্থনীতিত। এইটো তোমালোকে মন কৰিবা। তোমালোকৰ কিতাপত অসমতা হ'ব দেই, এইটো অৰ্থনৈতিক সমতা নহয়, অসমতা। কিন্তু তথাপিও আমি ক'ব পাৰোঁ যদিও কিছু সমস্যা ইয়াত দেখা গৈছে বা সকলোৱে এই সুবিধাটো পোৱা নাই, কিন্তু আঞ্চলিক ক্ষেত্ৰত আৰু গোটেই বিশ্বৰ ভিতৰত চীনে এটা গুৰুত্বপূৰ্ণ অৰ্থনৈতিক শক্তি হিচাপে পৰিলক্ষিত হৈছে। চীনৰ অৰ্থনৈতিক যিটো একত্ৰীকৰণ বা সংহতীকৰণ, একেলগে যিটো মানে আগৰ পৰা বিচ্ছিন্নতাবাদী মনোভাৱটো আঁতৰ কৰি চীনে বিশ্বৰ বেলেগ বেলেগ শক্তিশালী দেশৰ লগত জাপান, আমেৰিকা, আছিয়ান, ৰাছিয়া এইবিলাকৰ লগত সম্পৰ্ক যিটো সংহতি আনিছে বা ঐক্যতা আনিছে, ইয়াৰ দ্বাৰা পাৰস্পৰিক নিৰ্ভৰশীলতা এটাৰ সৃষ্টি হৈছে আৰু ইয়ে কি কৰিছে চীনৰ বাণিজ্য সহযোগীৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে। সেইকাৰণে ইয়াত জাপান, আমেৰিকা, আছিয়ান আৰু ৰাছিয়াৰ লগত আগৰ পৰা যিবিলাক বিবাদ চলি আছিলে সেইবিলাক অৰ্থনৈতিক কাৰণৰ ফলত নিয়ন্ত্ৰণৰ অৱস্থালৈ আহিছে। অৰ্থনৈতিক বিবেচনা বা কাৰণ মানে কি, এই দেশবিলাকৰ লগত চীনে কি কৰিছে বাণিজ্যিক কিছুমান কাম কৰি আছে একেলগে, গতিকে ব্যৱসায় চলাই আছে। গতিকে এই বিবাদবিলাক এই দেশবিলাকৰ লগত চীনৰ লাহে লাহে নাইকিয়া হ'বলৈ আৰম্ভ কৰিছে। গতিকে আৰু আমি দেখা পাওঁ যে 1997 চনত বিত্তীয় সংঘাতৰ সময়ত আছিয়ান অৰ্থনৈতিক স্থিৰ অৱস্থালৈ অনাত, আছিয়ান মানে আমি পঢ়িলোঁ অলপ আগৰটোত যে দক্ষিণ পূব এছীয় দেশবিলাকৰ যিটো সহযোগী সংস্থা, এই আছিয়ান দেশবিলাকৰ অৰ্থনীতি স্থিৰ অৱস্থালৈ অনাৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাওঁ যে চীনে কি কৰিছিল এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে এইটোৰ দ্বাৰা চীনৰ অৰ্থনৈতিক উন্নতিয়ে এছিয়ানৰ সদস্যভুক্ত ৰাষ্ট্ৰবিলাকত আগতে অলপ চিন্তাত পেলাইছিল বা ভয়ৰ কাৰণ আছিল, কিন্তু যেতিয়া চীনে নিজেই এছিয়ান সদস্যভুক্ত ৰাষ্ট্ৰবিলাকক সহায় কৰিলে 1997ত আৰ্থিক বিপৰ্যয়ৰ সময়ত, গতিকে বা অৰ্থনৈতিক সুস্থিৰতা আনিব পাৰিলে দক্ষিণ পূব এছিয়াত, ফলত চীনৰ প্ৰতি যিটো ভয় আছিয়ানৰ সেইটো নাইকিয়া হ'ল। চীনে লেটিন আমেৰিকা আৰু আফ্ৰিকাতো বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছে আৰু সাহায্য কৰিবলৈ আৰম্ভ কৰিছে এই দেশবিলাকত পিছপৰা যিবিলাক দেশ আছে লেটিন আমেৰিকা আৰু আফ্ৰিকাৰ, আৰু এইটোৱে গোটেই বিশ্বৰ দৃষ্টি চীনৰ ওপৰত নিবদ্ধ কৰি ৰাখিবলৈ সক্ষম হৈছে। মানে গোটেই বিশ্বই চীনক এটা বৃহৎ অৰ্থনীতি হিচাপে মানি লৈছে আৰু মানে অতি সোনকালে চীনে কি কৰিব পাৰিব অৰ্থনৈতিক দিশত এটা মহাশক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰত্যাহ্বান জনাব পাৰিব বুলি আশা কৰা হৈছে।